ফকিৰগঞ্জ থানাৰ অন্তৰ্গত নামাচালা গাঁৱত বুৱাৰী নিৰ্যাতনৰ ঘটনা। স্বামী আৰু পৰিয়ালৰ লোকে মিলি 2 মহীয়া গৰ্ভৱতী মহিলাক মাৰপিট কৰি অচেতন কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল। জানিব পৰা মতে ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সুন্দৰপাৰা 3য় খণ্ড গাঁৱৰ বাসিন্দা বাদশা খানৰ কন্যা চন্দ্ৰভানু 6 বছৰ পূৰ্বে একে থানা এলেকাৰ নামচালা গাঁৱৰ মইজুদ্দিনৰ পুত্ৰ আশ্ৰাফুল ইছলামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। চন্দ্ৰভানুৰ পৰিয়ালে জানিবলৈ দিয়া মতে বিবাহৰ 6 মাহৰ পিছৰে পৰা স্বামীয়ে চন্দ্ৰভানুক শাৰীৰিক নিৰ্যাতন চলাই গৈছিল। ইয়াকে লৈ কেইবাবাৰো গাঁৱৰ ৰাইজে বহি মীমাংসা কৰি দিছিল। আকৌ 2 দিন পূৰ্বে সামান্য কথা লৈ পুনৰ স্বামী আৰু স্বামীৰ পৰিয়ালে চন্দ্ৰভানুক মাৰপিট কৰি ৰাস্তাত পেলাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে। পৰিয়ালৰ লোকে অচেতন অৱস্থাত চন্দ্ৰভানুক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও যোৱা নিশা উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি ন্যায় দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় পৰিয়ালৰ লোকে। পৰহি দিন তাৰমানে মাৰপিট হৈছে। মোৰ খুৰাৰ ছোৱালী প্ৰায় 6 বছৰ ধৰি বিয়া হৈছে। 4-5 মাহ ভাল গেছে। তাৰপিছত তাৰ ওপৰত বহুত অত্যাচাৰ চলে। ছোৱালীজনৰ নাম আছিল চন্দ্ৰভানু আৰু তাৰ হাজবেণ্ড বহুত অত্যাচাৰ কৰে। গ্ৰামৰ দেৱানীবিলাকে মোক বিচাৰ কৰি মোৰ ঘৰত দিছে, আকৌ লৈ দিছে। তাৰপিছত মই কি কৰিম, লাষ্ট টাইমত মই এটা এজাহাৰ দিছিলোঁ। এজাহাৰ দেওয়াৰ পিছতে ফকিৰগঞ্জ থানাত তাৰ পৰাও মিলাই দিছে। মই ভাবছিলো যে যদি মিলাই যদি দিছে থানাৰ পৰা যদি সংসাৰ যদি কৰি খাব পাৰে ভাল কথা। এইটো নহল। পৰহি দিন মোৰ ঘৰত বিয়া আছিল, মই বিয়াত গৈছিলোঁ। তাৰ পৰা ৰাইজৰ মানুহ খবৰ দিছে যে চন্দ্ৰভানুক মাৰি ৰাস্তাত পেলাই থৈছে। তাৰপিছত মই গুচি গ'লো। গুচি যোৱাৰ পিছত মই দেখা পালো ৰাস্তাত তাৰমানে মাৰি বেলেগৰ ঘৰত লৈ কিনি মাথাত পানী ঢালি আছে। মাৰিছে আপোনাৰ তাৰ হাজবেণ্ড আৰু তাৰ দেৱৰ। হাজবেণ্ডৰ নাম আছিল আশ্ৰাফুল আলী আৰু তাৰ দেৱৰটোৰ নাম আছিল মতিয়াৰ আলী আৰু তাৰ শাহুৰী আৰু এটাৰ নাম কি আছিল এইটো মই তাৰ মতিয়াৰ ৰহমানৰ ৱাইফ মাৰপিট কৰিছে। 4জন মিলি মাৰপিট কৰি ৰাস্তাত পেলাই থৈ দিছে। ঘটনা এটা হ'ল তাৰমানে তাৰ হাজবেণ্ড বোলে কিবা লাইন লৈছিল নেকি তাঁতৰ ঘৰৰ পৰা। লাইটটো লগাই দিছিল। লগাই দিয়াৰ পিছতে মতিয়াৰ ৰহমানে আহি কিনে কৈছে লাইটটো কোনে লগাই দিছে। তাৰপিছত মোৰ ভণ্টি কৈছে যে আপোনাৰ দাদাই লগাই দিছে। এইটো কোৱাৰ লগে লগে নাতি ঘুচি পেটত মাৰি কিনি পেলাই দিছে। মোৰ ভণ্টিৰ আৰু ডেলিভাৰী আছে। সিও মাৰছে, তাৰ লগতে তাৰ শাহুৰেও মাৰছে আৰু তাৰ লগতে তাৰ সৰু আৰু যে ভাইটিবিলাক আছে সিহঁতেও মাৰিছে। ভণ্টি বৰ্তমান দুপৰীত হস্পিটেলত আছে। তাৰ পৰা ৰেফাৰ কৰিছে, বৰ্তমান গোৱালপাৰাত আছে। বহুত চিৰিয়াছ পেচেণ্ট আছে। শুনা পাওঁ মাজে মাজে বোলে নিচা জাতীয় বস্তু বোলে খাই কিনি এনেকুৱা অত্যাচাৰ কৰি থাকে। শাসন নাই। মই পৰহি দিন এজাহাৰ দিছোঁ ফকিৰগঞ্জ থানাত। এজাহাৰ দি কিনে মই থৈ আহিছোঁ। মই এইটো অনুৰোধ কৰিলোঁ যে ফকিৰগঞ্জ আৰক্ষীৰ OC ছাৰ তদন্ত কৰি উচিত বিচাৰটো দিব লাগে। লক্ষীপুৰৰ পৰা শ্বহীৰ ৰাব্বানীৰ ৰিপৰ্ট, সংবাদ লহৰ।